ইলেকশন ব্ৰেকিংলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এসময়ৰ কংগ্ৰেছৰ দুৰ্গ বা তৰুণ গগৈৰ দুৰ্গ বুলি জনাজাত তিতাবৰ সমষ্টিত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ ভাস্কৰ বৰুৱাৰ কৰ্তন টিকট কৰ্তনৰ পিছতেই বৰ্তমান সময়ত কংগ্ৰেছীসমূহ ওলাই আহিছে একাংশ কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ সমান্তৰালকৈ গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ গৌৰৱ গগৈ গো বেক ধ্বনি দিছে তিতাবৰ সমষ্টিত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ব্যাপক ক্ষোভ একাংশ কংগ্ৰেছ কৰ্মীৰ দাবী যে ভাস্কৰ বৰুৱাই নিৰ্দলীয় হৈ খেলিব লাগে নিৰ্বাচন আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশন ব্ৰেকিং ডাঙৰ খবৰ বিধায়ক ভাস্কৰ যদি বৰুৱাৰ টিকট কৰ্তনৰ পিছতেই ক্ষুব্ধ হৈছে কংগ্ৰেছ কৰ্মী এটা গুৰুত্বপূৰ্ণ খবৰ তিতাবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ এসময়ৰ তৰুণ গগৈৰ দুৰ্গ বুলি পৰিচিত তিতাবৰ সমষ্টিত বৰ্তমান মুৰ্দাবাদ ধ্বনি এটা গুৰুত্বপূৰ্ণ খবৰ ভাস্কৰ যদি বৰুৱাক নিৰ্দলীয় খেলাৰো দাবী উত্থাপন কৰিছে ভাস্কৰ যদি বৰুৱাই নিৰ্দলীয় খেলিব লাগে বুলি দাবী উত্থাপন কৰিছে ভাস্কৰ যদি বৰুৱাৰ টিকট কৰ্তনৰ পিছতেই বৰ্তমান সময়ত কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ পাখি কাটিছিল গৌৰৱ গগৈয়ে ভাস্কৰ জ্যোতি বৰুৱাৰ খলনি তিতাবৰত প্ৰাণ কুৰ্মীক টিকট দিয়া হৈছিল আৰু বৰ্তমান সময়ত ভাস্কৰ জ্যোতি বৰুৱাৰ বাসগৃহত উপস্থিত হৈ কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈ গো বেক ধ্বনি দিছে বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ টিকট কৰ্তনৰ পিছতেই ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মী মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবে টিকট কটা গল নেকি কংগ্ৰেছী বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে আৰু কালিৰ দিনটোত কংগ্ৰেছে তালিকা প্ৰকাশ কৰিছিল তিতাবৰ সমষ্টিকে ধৰি কেইবাটাও সমষ্টিক লৈ আৰু বৰ্তমান সময়ত এনেকৈ ভাস্কৰ জ্যোতি বৰুৱাৰ বাসগৃহত কংগ্ৰেছ কৰ্মী উপস্থিত হৈ সাব্যস্ত কৰিছে প্ৰতিবাদ যদি সম্ভৱ হয় আমি ফুল ইণ্ডিয়াত দেখুৱাৰ চেষ্টা কৰিম আৰু এনেকৈ গৌৰৱ গগৈ গো বেক ধ্বনি দিছে কংগ্ৰেছ কৰ্মীয়ে ৰাজ্যৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত তিতাবৰ সমষ্টি য'ৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী বা প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী হিচাপে আছিল তিতাবৰ সমষ্টি কংগ্ৰেছৰ দুৰ্গ আছিল তিতাবৰ সমষ্টি তৰুণ গগৈ দুৰ্গ আছিল আৰু সেই সমষ্টিতেই বৰ্তমান সময়ত কংগ্ৰেছীয়ে ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছী বৰ্তমান সময়ত কংগ্ৰেছী ক্ষুব্ধ হৈ পৰিছে কিয়নো কংগ্ৰেছৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ টিকট কৰ্তন কৰা হৈছে ভাস্কৰ জ্যোতি বৰুৱাৰ টিকট কৰ্তন কৰি প্ৰাণ কুৰ্মীক টিকট দিয়াক লৈ ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মী আৰু এনেকৈ স্পষ্টকৈ প্ৰত্যাহ্বান দিছে ভাস্কৰ জ্যোতি বৰুৱাক নিৰ্দলীয় হৈ নিৰ্বাচন খেলাৰ দাবী উত্থাপন কৰিছে তিতাবৰক নিজৰ দুৰ্গ বুলি পৰিচয় দিয়া কংগ্ৰেছ দলৰ বৰ্তমান তিতাবৰতেই তথৈবচ অৱস্থা দেখিবলৈ পোৱা গৈছে ভাস্কৰ জ্যোতি বৰুৱাৰ টিকট কৰ্তনৰ পিছতে একাংশ কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ পোনপটীয়াকৈ হুংকাৰ দিছে পোনপটীয়াকৈ গৌৰৱ গগৈ গো বেক ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছৰ এই হঠকাৰী সিদ্ধান্তক লৈ কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে সকলোৱে ভাবিছিল যে তিতাবৰত ভাস্কৰ জ্যোতি বৰুৱাই টিকট লাভ কৰিব কংগ্ৰেছে কেইবাখনো তালিকা প্ৰকাশ কৰিছিলে 126টা সমষ্টিৰ ভাগ বতৰাৰ পিছতেই নিজৰ যিকেইটা সমষ্টি আছে সেই আটাইকেইটা সমষ্টিত কিন্তু কংগ্ৰেছে কেইবাখনো তালিকা প্ৰকাশ কৰিছিলে যোৰহাটৰ আটাইকেইটা সমষ্টি দিছিলে কিন্তু মাত্ৰ এটা সমষ্টি থৈছিলে কালিৰ দিনটোলৈকে তিতাবৰ সমষ্টি কেৱল অন্তিম পৰ্যায়লৈ থৈছিলে আৰু চৰ্চা চলিছিলে ভাস্কৰ বৰুৱাৰ টিকট কৰ্তন হ'ব নেকি আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গ'ল যে ভাস্কৰ বৰুৱাৰ টিকট কৰ্তন কৰা গৈছে কংগ্ৰেছৰ দাবী বা তিতাবৰৰ একাংশ কংগ্ৰেছীৰ দাবী যে ভাস্কৰ জ্যোতি বৰুৱাই বিগত 5 বছৰত কি কাম কৰিলে সেই সকলো কামৰ খতিয়ান দিছিলে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবেই টিকট কটা হৈ গ'ল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে বা চৰ্চা চলিছে গৌৰৱ গগৈৰ খলনি প্ৰাণ কৰ্মীক টিকট দিয়া হৈছে তাক লৈ ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ কৰ্মী হয়তো বিজেপিয়ে যিহেতু এগৰাকী আদিবাসী প্ৰাৰ্থীক টিকট দিছে ধীৰাজ গোৱালা বিজেপিয়ে ধীৰাজ গোৱালা টিকট দিছে আৰু হয়তো কংগ্ৰেছে বৰ্তমান সময়ত নিজৰ সমীকৰণ মিলাই ভাস্কৰ বৰুৱাৰ টিকট কৰ্তন কৰি এগৰাকী আদিবাসী নেতা প্ৰাণ কৰ্মীক টিকট দিয়া গ'ল যাৰ পৰিপ্ৰেক্ষিতত এনেকৈ ক্ষোভত ফাটি পৰিছে কংগ্ৰেছ কৰ্মী নিশ্চয়কৈ কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত তিতাবৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে ব্যাপক খহনীয়া
আৰু আজিৰ দিনটোত হয়তো কংগ্ৰেছ কৰ্মীয়ে ৰাজীৱ ভৱন ঘেৰাও কৰিব, তিতাবৰৰ ৰাজীৱ ভৱন ঘেৰাও কৰাৰ সম্ভাৱনাও আছে। আৰু এয়া হৈছে বিধায়ক ভাস্কৰ বৰুৱাৰ বাসগৃহৰ বাহিৰৰ দৃশ্য। পোনপটীয়া দৃশ্যাংশ দেখুৱাই আছোঁ, এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছোঁ। এনেকৈ গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু এনেকৈয়ে তিতাবৰত কংগ্ৰেছৰ বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভৰ জুই। ভাস্কৰ বৰুৱাৰ টিকট কৰ্তনে এতিয়া নতুন মূৰ লৈছে বুলি ক'ব লাগিব। আৰু যদি এনেকুৱা হয়, যদি কংগ্ৰেছীয়ে একাংশ কংগ্ৰেছীয়ে ভাস্কৰ বৰুৱাক নিৰ্দলীয়কৈ খেলাৰ বাবে আহ্বান জনাইছে, নিৰ্দলীয় হৈ খেলাৰ দাবী উত্থাপন কৰিছে, যদি এনেকুৱা হয় তেন্তে নিশ্চয়কৈ তিতাবৰ সমষ্টিত কংগ্ৰেছৰ কিন্তু ভোট কৰ্তন হ'ব, যাৰ পৰিপ্ৰেক্ষিতত লাভ হ'ব পাৰে বিজেপিৰ। আৰু এনেকৈয়ে তিতাবৰ সমষ্টিত আউল লগা দেখিবলৈ পোৱা গৈছে। এসময়ত কংগ্ৰেছে বুকু ফিন্দাই কোৱা, কংগ্ৰেছৰ দুৰ্গ বুলি বুকু ফিন্দাই কোৱা সেই সমষ্টিতেই গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। এসময়ৰ তৰুণ গগৈৰ দুৰ্গ বুলি পৰিচিত তিতাবৰ সমষ্টিত বৰ্তমান সময়ত কংগ্ৰেছত খহনীয়া দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তিতাবৰত কংগ্ৰেছ দলৰ ভিতৰ চৰোৱাত বিস্ফোৰণ ঘটিছে। বৰ্তমান সময়ত বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ টিকট কাটি দলীয় নেতৃত্বই এইবাৰ প্ৰাণ কৰ্মীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতেই জ্বলি উঠিছে ক্ষোভৰ জুই। গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ বুলিও ক'ব লাগিব। তিতাবৰৰ এই অস্থিৰতাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। ক্ষুব্ধ কংগ্ৰেছ কৰ্মীসকলে অভিযোগ কৰিছে যে গৌৰৱ গগৈয়ে ষড়যন্ত্ৰ কৰি বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ পাখি কাটিছে। বিধায়কজনৰ বাসগৃহৰ সন্মুখত শ শ কৰ্মীয়ে সমবেত হৈ গৌৰৱ গগৈ গো বেক আৰু গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে আকাশ বতাহ কঁপাই তোলা পৰিলক্ষিত হৈছে। এসময়ৰ তৰুণ গগৈৰ অতি বিশ্বস্ত এই দুৰ্গত নিজ পুত্ৰৰ বিৰুদ্ধে হোৱা এনে প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে। পিতৃৰ সময়ত দুৰ্গ আছিলে, কিন্তু পুত্ৰই সেই দুৰ্গ বাহাল ৰাখিব পাৰিবনে নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে, কিয়নো কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা নে কি মূল কাৰণ, কিয়নো বিগত সময়ত দেখিবলৈ পোৱা গৈছিলে কংগ্ৰেছ দলে ভাস্কৰ বৰুৱাক লৈ সন্দেহ প্ৰকাশ কৰিছিলে যে মুখ্যমন্ত্ৰীৰ সৈতে ভাস্কৰ বৰুৱাৰ ঘনিষ্ঠ সম্পৰ্ক আছে, তাৰ কাৰণে হয়তো টিকট কৰ্তন কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে। ৰাজনৈতিক মহলত চৰ্চাও চলিছে যে মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্ক থকাৰ বাবে বা ঘনিষ্ঠতাৰ কাৰণেই ভাস্কৰ বৰুৱাৰ হাতৰ পৰা এইবাৰ টিকট হেৰুৱাব লগা হ'ল নেকি। দলীয় অনুশাসন ভংগৰ সন্দেহ কৰি কংগ্ৰেছ নেতৃত্বই তেওঁক আঁতৰাই ৰখাৰ সিদ্ধান্ত ল'লে বুলিও একাংশই ধাৰণা কৰিছে যে যদি এনেকুৱা হয় তেন্তে বিগত ৫ বছৰে ভাস্কৰ বৰুৱাই কংগ্ৰেছত থাকি যিসমূহ কাম কৰিলে সমষ্টিক লৈ সেইসমূহ কামৰ কি হ'ব। প্ৰথম কথা, গৌৰৱ গগৈৰ বৰ্তমান সময়ত স্পষ্টকৈ প্ৰত্যাহ্বান আহি পৰিছে তিতাবৰ সমষ্টিক লৈ। তৰুণ গগৈৰ মৃত্যুৰ পিছতে কিন্তু ভাস্কৰ বৰুৱাই টিকট লাভ কৰিছিল আৰু ভাস্কৰ বৰুৱাই কৈছিলে যে কংগ্ৰেছ দলত থাকিয়ে মই সমষ্টিৰ কাম কৰি যাম, কংগ্ৰেছ দলত থাকি মই সমষ্টিৰ কাৰণে উন্নয়ন কৰি যাম আৰু তিতাবৰবাসীয়ে নিশ্চয়কৈ আমাক মৰম কৰিব বুলি উল্লেখ কৰিছিলে। কংগ্ৰেছ দলৰ প্ৰতি তিতাবৰ সমষ্টিবাসীৰ সহানুভূতি আছে আৰু বৰ্তমান সময়ত তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ নেতৃত্বই তিতাবৰৰ কংগ্ৰেছ কৰ্মীৰ আৱেগক ভৰিৰে মোহাৰিছে আৰু ভৰিৰে মোহাৰি বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ টিকট কৰ্তন কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এনেকৈয়ে ক্ষোভত ফাটি পৰিছে কংগ্ৰেছ কৰ্মী। আৰু নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰো দাবী উত্থাপন হৈছে। কেৱল প্ৰতিবাদতেই ক্ষান্ত থকা নাই ভাস্কৰ বৰুৱাৰ যিসকল সমৰ্থক আছে, তেওঁলোকে কেৱল প্ৰতিবাদতেই ক্ষান্ত থকা নাই, তেওঁলোকে দাবী জনাইছে যে ভাস্কৰ বৰুৱাই এইবাৰ তিতাবৰত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। যদি তেনে হয় তেন্তে তিতাবৰত কংগ্ৰেছৰ ভোট বিভাজন নিশ্চিত আৰু ইয়াৰ পোনপটীয়া লাভ উঠাব পাৰে বিজেপিয়ে। কংগ্ৰেছে নতুন মুখ হিচাপে প্ৰাণ কৰ্মীক প্ৰাৰ্থিত্ব দি চাহ বাগিচা বা চাহ জনগোষ্ঠীয় ভোট বেংক সুৰক্ষিত কৰাৰ চেষ্টা কৰিছে যদিও ভাস্কৰ বৰুৱাৰ বিদ্ৰোহে তেওঁৰ পথ অতি কঠিন কৰি তুলিছে। তিতাবৰত কংগ্ৰেছৰ বিদ্ৰোহ এনেকৈ দেখিবলৈ পোৱা গৈছে, সাব্যস্ত কৰিছে প্ৰতিবাদ। তিতাবৰত একাংশ কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য দেখুৱাৰ চেষ্টা কৰিম। লোলা ৰজাই কি কৰিছিলে, সুন্দৰ সুঠাম যুৱকবিলাকক ধৰি নি পেলাই অংগচ্যুত কৰিছিলে, অংগচ্যুত কৰিছিলে। ঠিক তেনেদৰে ভাস্কৰ জ্যোতি বৰুৱা এজন সুন্দৰ সুঠাম স্বচ্ছ নিকা ভাৱ সম্পন্ন ব্যক্তি,
তেওঁ কোনো দুৰ্নীতি লিপ্ত নহয়। গতিকে গৌৰৱ গগৈ আমোলাত যিসকল কংগ্ৰেছ কৰ্মী থাকিব লাগিব, তেওঁলোক দুৰ্নীতি পৰায়ণ হ'ব লাগিব। তেতিয়াহে তেওঁলোকে সমষ্টি ৱাইজত টিকেট প্ৰদান কৰিব। গতিকে মই ভাবোঁ এজন নিকা ভাৱ সম্পন্ন ব্যক্তিক যেতিয়া টিকেটটো ইয়াত প্ৰদান তিতাবৰ সমষ্টিত প্ৰদান নকৰিলে, তেনেস্থলত তাৰ অন্তৰালত কি কথা থাকিব পাৰে সেইটো সকলো ৰাইজ অনুমেয় যে তিতাবৰ বিধানসভা সমষ্টিত এজনেই বিধায়ক, যিজন বিধায়কে তেখেতৰ 5 বছৰৰ খতিয়ান মুকলিকৈ ৰাইজৰ মাজলৈ দিছিল। কিন্তু অসমত 126টা সমষ্টি আছে। 126টা সমষ্টিৰ বিধায়কে হওক MLA হওক, কোনো এজন MLA MP বিধায়কে মন্ত্ৰীয়ে এই বস্তুটো আজিলৈকে দেখুৱাব পৰা নাই। গতিকে এনেকুৱা স্বচ্ছ নিকা ভাৱসম্পন্ন ব্যক্তিক যেতিয়া আমাৰ মাজৰ পৰা আঁতৰলৈ লৈ যায়, গৌৰৱ গগৈ তিতাবৰীয়া ৰাইজৰ লগত যেতিয়া হেতালি খেলিবলৈ গৈছে, এইটো বৰ দুখৰ কথা। গতিকে এই সুযোগতে মই গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব বিচাৰোঁ, যদি আপুনি ভৱিষ্যতে এজন ৰাজনীতিজ্ঞ হ'ব বিচাৰে, এনেকুৱা কামৰ দ্বাৰা আপুনি ৰাজনীতিবিদ কেতিয়াও হ'ব নোৱাৰে। লোলা ৰজাই কি কৰিছিলে, সুন্দৰ সুঠাম যুৱকবিলাকক ধৰি নি পেলাই অংগচ্যুত কৰিছিলে, অংগচ্যুত কৰিছিলে। ঠিক তেনেদৰে ভাস্কৰজ্যোতি বৰুৱা এজন সুন্দৰ সুঠাম স্বচ্ছ নিকা ভাৱ সম্পন্ন ব্যক্তি, তেওঁ কোনো দুৰ্নীতি লিপ্ত নহয়। গতিকে গৌৰৱ গগৈ আমোলাত যিসকল কংগ্ৰেছ কৰ্মী থাকিব লাগিব, তেওঁলোক দুৰ্নীতি পৰায়ণ হ'ব লাগিব। তেতিয়াহে তেওঁলোকে সমষ্টি ৱাইজত টিকেট প্ৰদান কৰিব। গতিকে মই ভাবোঁ এজন নিকা ভাৱ সম্পন্ন ব্যক্তিক যেতিয়া টিকেটটো ইয়াত প্ৰদান তিতাবৰ সমষ্টিত প্ৰদান নকৰিলে, তেনেস্থলত তাৰ অন্তৰালত কি কথা থাকিব পাৰে সেইটো সকলো ৰাইজ অনুমেয় যে তিতাবৰ বিধানসভা সমষ্টিত এজনেই বিধায়ক, যিজন বিধায়কে তেখেতৰ 5 বছৰৰ খতিয়ান মুকলিকৈ ৰাইজৰ মাজলৈ দিছিল। কিন্তু অসমত 126টা সমষ্টি আছে। 126টা সমষ্টিৰ বিধায়কে হওক MLA হওক, কোনো এজন MLA MP বিধায়কে মন্ত্ৰীয়ে এই বস্তুটো আজিলৈকে দেখুৱাব পৰা নাই। গতিকে এনেকুৱা স্বচ্ছ নিকা ভাৱসম্পন্ন ব্যক্তিক যেতিয়া আমাৰ মাজৰ পৰা আঁতৰলৈ লৈ যায়, গৌৰৱ গগৈ তিতাবৰীয়া ৰাইজৰ লগত যেতিয়া হেতালি খেলিবলৈ গৈছে, এইটো বৰ দুখৰ কথা। গতিকে এই সুযোগতে মই গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব বিচাৰোঁ, যদি আপুনি ভৱিষ্যতে এজন ৰাজনীতিজ্ঞ হ'ব বিচাৰে, এনেকুৱা